চাওক আজিৰে পৰা মহা অম্বুবাচী মেলাৰ মহাযজ্ঞ আৰম্ভ হ'ব অৰ্থাৎ 2:56 মা কামাখ্যা ধামৰ মুখ্য দুৱাৰ বন্ধ হ'ব আৰু তাৰ পাছতে সেই যি মহাযজ্ঞ আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকল সন্যাসীসকল বাবাসকলে আহি মা কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ প্ৰতিনিধি দৰ্শকসকলক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই দেখুৱাব। আমি উঠি যোৱা যি মুখ্য প্ৰৱেশ দুৱাৰ আছে, মুখ্য পথটো আছে, সেই পথটোত আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ। ইয়াৰ পৰা পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এক প্ৰকাৰ আজিৰ দিনটোতে অৰ্থাৎ আজি দেওবাৰ, গতিকে দেওবাৰ উপলক্ষে আজি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ মা কামাখ্যা ধাম। নীলাচলৰ ভূমি পবিত্ৰ হৈ পৰিছে অৰ্থাৎ আজিৰ দিনটোৰ পৰা যিহেতু 26 তাৰিখলৈকে মা কামাখ্যা ধামৰ মুখ্য দুৱাৰ বন্ধ থাকিব, দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব, কিন্তু মা কামাখ্যা ধামৰ এই পবিত্ৰ ভূমিত প্ৰতিগৰাকী ভক্তই আহি ইয়াত তেওঁলোকে পদাৰ্পণ কৰিব আৰু মাৰ আশীষ গ্ৰহণ কৰিব, মাৰ চৰণত নিজকে সমৰ্পিত কৰিব। পোনপটীয়া দৃশ্যাংশ আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি আগুৱাই যাম, আগুৱাই গৈ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। বহুতো নীতি নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসন তথা কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ তৰফৰ পৰা। বহুখিনি নতুন নীতি নিৰ্দেশনা এইবাৰ জাৰি কৰা হৈছে। তলৰ পৰা কোনো লোকে চেণ্ডেল পিন্ধি ওপৰলৈ আহিব নোৱাৰিব, তাৰ সমান্তৰালভাৱে তলৰ পৰা কোনো লোকে বাহন ওপৰলৈকে লৈ আহিব নোৱাৰিব। ভিভিআইপিৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো এইবাৰ বন্ধ থাকিব। সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিত গুৰুত্ব দিয়া হৈছে। তলৰ পৰা ওপৰলৈকে কোনো লোকে আচলতে সমদল কৰি আহিব নোৱাৰিব। উচ্চ স্তৰৰ যি ছাউণ্ড ছিষ্টেম, সেই ছাউণ্ড ছিষ্টেম বজাই ওপৰলৈকে আহিব নোৱাৰিব। সেইসমূহ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমিও আহ্বান জনাম যাতে প্ৰতিগৰাকী ভক্তই সেইসমূহ নীতি নিয়ম মানি চলি ইয়াক দৰ্শন কৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? কা আছে আপোনাক? दीमापुर। कैसा लगा? अच्छा लगा, बहुत अच्छा लगा। कौन कौन आया था? मेरी फैमिली आए हैं, पापा मम्मी। ऑल फैमिली फर्स्ट टाइम आए हैं? नहीं नहीं, पहले भी आ चुके। कैसा लगा? बहुत अच्छा। নিশ্চয় এইসকল লোকে নাগালেণ্ডৰ পৰা আহিছে আৰু এই ধৰণে আমি কৈছোঁৱেই যে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি মা কামাখ্যা ধামত ভিৰ কৰা পৰিলক্ষিত হৈছে। মাৰ এই তিনিটা দিন, যি তিনিটা দিনত দেৱী ৰজস্বলা অৱস্থাত থকাৰ যিটো লোকবিশ্বাস আছে, যিটো জনবিশ্বাস আছে, কালিকা পুৰাণ যোগিনী তন্ত্ৰত যি উল্লেখ থকা অনুসৰি যিসমূহ বিশ্বাস আছে, সেই বিশ্বাস থকাৰ সময়ছোৱাত এই সময়ছোৱাত কোৱা হয়, বিশ্বাস কৰা হয় যে মা অধিক জাগ্ৰত হৈ থাকে আৰু সেইবাবে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ য'তেই হিন্দু ধৰ্মাৱলম্বী লোক আছে প্ৰত্যেকগৰাকী লোকেই আহিবলৈ চেষ্টা কৰে। তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, কেৱল যে হিন্দু ধৰ্মাৱলম্বী লোকে আহে তেনে নহয়, বুদ্ধ ধৰ্মৰ লোকসকল আহে, খ্ৰীষ্টান ধৰ্মৰ লোকসকল আহে, আনকি ইছলাম ধৰ্মৰ লোকসকলো আহি মাৰ চৰণত নিজকে সমৰ্পিত কৰে। এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা যাব এই তিনিটা দিন। আমি ভিতৰলৈ প্ৰৱেশ কৰিম। মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই পৰিৱেশ দেখুৱাই যাব। খুব সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মা কামাখ্যা ধামত। দেশ বিদেশৰ ভক্ত আহিছে, সেই ভক্তসকলৰ সৈতেও আমি কথা পাতিম। বিভিন্ন বাবা আহিছে, সাধু আহিছে, সন্যাসী আহিছে, প্ৰত্যেকগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু কোৱা হয়, বিশ্বাস কৰা হয়, হিমালয় পৰ্বতত কেদাৰনাথেই হওক বা অন্যান্য যিসমূহ ধাম আছে, সেই ধামসমূহত যেনেধৰণে বাবাসকলে সন্যাসীসকলে তাত তপস্যা কৰি থাকে, যোগ সাধনা কৰি থাকে, সেই সাধনা কৰা বাবাসকলেও এই দিনকেইটা ইয়ালৈ আহি মা কামাখ্যাৰ ভূমিত তেওঁলোকে পদাৰ্পণ কৰে আৰু মা কামাখ্যাৰ পৰা তেওঁলোকে সিদ্ধি লাভ কৰিবলৈ চেষ্টা কৰে। তান্ত্ৰিকসকলে তন্ত্ৰ পূজা কৰে, সেই তন্ত্ৰ পূজাৰ দৃশ্যও আমি দেখুৱাবলৈ যত্ন কৰিম। কিন্তু এইখিনি মুহূৰ্তত আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ পৰিৱেশ, লোকাৰণ্য হৈ পৰিছে মা কামাখ্যাৰ পবিত্ৰ ভূমিত। দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে আজিৰ দিনটোত ভিৰ কৰা পৰিলক্ষিত হৈছে। অসমৰ যিসকল লোক আছে, সেই যিসকল ভক্ত আছে, বিশেষকৈ শাক্ত ধৰ্মৰ লোকসকলে অধিক প্ৰাধান্য দিয়ে। তেওঁলোকে ইয়ালৈ আহি নিজকে মাৰ ওচৰত সমৰ্পিত কৰে। সেই দৃশ্য আমি প্ৰত্যেক বছৰেই দেখুৱাই আহিছোঁ আৰু এইবেলিও দেখুৱাবলৈ যত্ন কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা বাবাসকলে কেনেধৰণে পূজা অৰ্চনা কৰে বা তেওঁলোকৰ তন্ত্ৰ সাধনা কেনেধৰণে কৰে, সেইসমূহ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। কিন্তু আজি দেখুৱাইছোঁ খুব সুন্দৰ পৰিৱেশ, বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি ওপৰলৈ উঠি যোৱা যিটো প্ৰৱেশ দুৱাৰ, সেই প্ৰৱেশ দুৱাৰটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এই ধৰণে ভিৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি হৈছে দেওবাৰ, গতিকে আজি দেওবাৰ উপলক্ষে যিহেতু অফিচ কাছাৰী বন্ধ, গতিকে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। কা আছে আপোনাক? मैं आंध्रा से। आंध्रा से पहली बार आया है? हाँ। कैसा लगा? अच्छा है। अच्छा है। कौन कौन आया है आपके साथ? मैं और मेरा दोस्त लोग, 2 आदमी। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ দেখুৱাবলৈ যত্ন কৰিছোঁ যে ইতিমধ্যে একাংশ লোকে পূজা অৰ্চনা কৰি ওলাই অহা পৰিলক্ষিত হৈছে, বিভিন্ন বেশেৰে অহা পৰিলক্ষিত হৈছে। আপ কাহা আছে? गुवाहाटी से। গুৱাহাটীতে হয় নেকি? हाँ, কেনেকুৱা লাগিছে? बहुत ভাল লাগিছে। আৰু নিজকে গৌৰৱ অনুভৱ হয়নে মা কামাখ্যাৰ ভূমিত আহি এনেকুৱা ধৰণৰ পৰিৱেশ এটা দেখিছে?
श्योर डेफिनेटली आप कहाँ मैं हिमाचल से हूँ हिमाचल से मैं मुख्य पुजारी कामाक्षा पीठ हूँ अच्छा कामाक्षा कामाख्या कामाक्षी 3 है कैसा लग हाँ, बहुत मजा अमृत अमृत নিশ্চয় এইধৰণে কৈছোৱে যে বিভিন্ন পীঠৰ পৰা বিশেষকৈ যিসকল পূজাৰী বা যিসকল সন্যাসী সেইসকল আহি ইয়াত উপস্থিত হয় এই তিনিটা দিনত যি তিনিটা দিনত মা ঋতুৱতী অৱস্থাত থাকে এই তিনিটা দিনত ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় আমি আৰু ওপৰলৈ উঠি যাম যিহেতু মুখ্য প্ৰৱেশ পথৰ পৰাই আমি দৃশ্যাংশ দেখুৱাই আছোঁ খুব সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আচলতে মা কামাখ্যা কিয় একক অনন্য অনবদ্য এই দৃশ্য দেখিলেই আচলতে অনুমান কৰিব পৰা যায় কাৰণ অন্যান্য পীঠসমূহত যদি চাওঁ অন্যান্য ধামসমূহত অন্যান্য মন্দিৰসমূহত যদি চাওঁ যে খোলা অৰ্থাৎ দুৱাৰ খোলা থকা অৱস্থাত ভিতৰত দৰ্শন কৰি পূজা অৰ্চনা কৰা হয় কিন্তু মা কামাখ্যা ধাম এইকাৰণে অনন্য যে বন্ধ দুৱাৰ অৰ্থাৎ এই তিনিটা দিন মাক দৰ্শন কৰিব নোৱাৰে কিন্তু যিসকল লোক লক্ষ লক্ষ ভক্তই কেৱল মাৰ এই নীলাচলৰ পবিত্ৰ ভূমিতে আহি তেওঁলোকে পদাৰ্পণ কৰিয়ে তেওঁলোকে ধন্য হয় বিভিন্ন প্ৰান্তৰ পৰা অহা राजस्थान से हाँ जी फर्स्ट टाइम बहुत अच्छा दिस वाज सो मजेस्टिक क्या और अच्छा लगा पूरा अच्छे से दर्शन हो गया सब लाइक मजेस्टिक एक्सपीरियंस নিশ্চয় বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে ৰাজস্থান মই কৈছোঁ ইতিমধ্যে যে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ পৰাই লোকসকল আহি বিশেষকৈ যিসকলে শাক্ত ধৰ্মক বিশ্বাস কৰে যিসকলে মাক বিশ্বাস কৰে সেই লোকসকলে আহি ইয়াত উপস্থিত হয় তাৰ সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ আমি যদি কওঁ যে পৃথিৱীৰ য'তেই হিন্দু ধৰ্মাৱলম্বী লোক আছে সেই লোকসকলে আহি মা কামাখ্যা ধামত এই দিনকেইটা তেওঁলোকে ইয়াত পূজা অৰ্চনা কৰিবলৈ ইয়ালৈ আহে খুব সুন্দৰ দৃশ্য আৰু আমি ওপৰলৈ উঠি যাম আৰু ওপৰৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম মৃন্ময় শৰ্মা আছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ মনৰ বাৰ্তা কেনেধৰণৰ তেওঁলোকে লৈ মাৰ চৰণলৈ আহিছে সেই কথাও আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলটো আহেই আমি কৈছোঁৱে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আজিৰ দিনটোত বিশেষকৈ আজি যিহেতু দেওবাৰ গতিকে আজি অফিচ কাছাৰী বন্ধ সকলোৰে সুবিধা হয় আজিৰ দিনটোত অহাৰ বাবে আৰু সেইবাবে দেখিবলৈ পোৱা গৈছে খুব সুন্দৰ পৰিৱেশ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাক আজি দৰ্শন কৰিছে 2:56 যি মুখ্য প্ৰৱেশদ্বাৰ গৰ্ভগৃহৰ যি মুখ্য প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হ'ব আৰু 26 তাৰিখলৈ অৰ্থাৎ 26 তাৰিখে পুৱতি নিশা 3 বজাত যিহেতু মুখ্য দুৱাৰ খোলা হ'ব এই মাজৰ তিনিটা দিন যি ব্যৱস্থা অৰ্থাৎ দৰ্শন কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব আৰু তাৰ পাছত 26 তাৰিখৰ পৰা যেতিয়াই নিবৃত্তি হ'ব আৰু নিবৃত্তি হোৱাৰ পাছত যিসমূহ আৰতি আছে যিসমূহ মাংগলিক ৰীতি নীতি আছে সেইসমূহ মাংগলিক ৰীতি নীতি সম্পন্ন কৰাৰ পাছত পুনৰ সাধাৰণ যি জনতা সেই সাধাৰণ জনতাৰ কাৰণে ভক্তসকলৰ বাবে মা কামাখ্যা দৰ্শনৰ ব্যৱস্থা কৰি দিয়া হ'ব তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে এইবাৰ প্ৰত্যেক বছৰৰ দৰে VVIPৰ ব্যৱস্থাৰ যি আছে সেই ব্যৱস্থা ইতিমধ্যে বন্ধ কৰা হৈছে তলৰ পৰা আনকি VVIPৰ যি বাহন সেই বাহন খুব সীমিত 2-এখন বাহনে ওপৰলৈ আহিবলৈ দিয়া হৈছে আৰু একেবাৰে তলত অৰ্থাৎ মূল ৰাজপথ য'ত আছে মূল ৰাজপথৰ পৰা ওপৰলৈকে চেণ্ডেল পিন্ধি কোনো লোকে আহিব নোৱাৰিব দ্বিতীয় যিটো তেওঁলোকৰ নীতি নিৰ্দেশনা আছে চৰকাৰ আৰু দলীয় সমাজে একত্ৰিত হৈ কিছু নতুন নীতি নিৰ্দেশনা এবাৰ জাৰি কৰিছে উচ্চস্তৰীয় যিসমূহ ছাউণ্ড ছিষ্টেম সেই ছাউণ্ড ছিষ্টেম ওপৰলৈ তেওঁলোকে বজাই আহিব নোৱাৰিব বা নাইবা সমদল কৰি যিটো ধ্বনি উচ্চ স্বৰৰ ধ্বনি তেওঁলোকে প্ৰদান কৰি আহে সেই ধৰণৰ আচলতে ধ্বনিটো বাধা প্ৰদান কৰা হৈছে গতিকে আমি মূল প্ৰৱেশদ্বাৰ ইতিমধ্যে পাইছোঁ মা কামাখ্যা ধামৰ সেই প্ৰৱেশদ্বাৰ দেখুৱাবলৈ যত্ন কৰিম খুব সুন্দৰকৈ পুষ্পৰে সজ্জিত কৰি তোলা হৈছে ৰঙা হালধীয়া বিভিন্ন ফুলেৰে খুব সুন্দৰকৈ পুষ্পৰে সজ্জিত কৰি তোলা হৈছে খুব সুন্দৰ পৰিৱেশ সম্পূৰ্ণ ৰূপম দলৈ আমাৰ পৰিৱেশ দেখুৱাইছে কামাখ্যা ধামৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাইছোঁ এয়া পুৱাৰ ভাগৰ পৰিৱেশ ভক্তৰ ভিৰ কিছু কম যদিও পৰৱৰ্তী সময়ত যিমানেই সময় বাগৰিব সিমানেই ভক্তপ্ৰাণ ৰাইজৰ সমাগমো বৃদ্ধি পাব বুলি আশা কৰিছে সকলোৱে